হোলী গীতেৰে গুঞ্জৰিত হৈছে বৰপেটাৰ আকাশ বতাহ। বৰপেটা সত্ৰত আৰম্ভ হ'ল শ্ৰীকৃষ্ণৰ দোল মহোৎসৱ। এয়া প্ৰথম দিনৰ কাৰ্যসূচী। আইসকলৰ পুৱাৰ নৃত্য প্ৰসংগৰে আৰম্ভ হ'ল বৰপেটা সত্ৰৰ দোল মহোৎসৱ। বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে আৰম্ভ কৰিলে হোলী গীত। বুঢ়া সত্ৰীয়াৰ সৈতে হোলী গীতত ভাগ ল'লে অগণন লোকে। এক প্ৰকাৰ হোলী গীতেৰে ৰজনজনাই উঠিল সত্ৰৰ চৌপাশ। প্ৰথম দিনা পুৱাৰ ভাগত ৰাইজিং ক্লাবৰ তৰফৰ পৰা ওলাল হোলী গীতৰ সমদল। বৰপেটা সত্ৰৰ সন্মুখৰ পৰা আৰম্ভ হ'ল এই সমদল। বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে উদ্বোধন কৰিলে সমদলটো। সমদলটোত ৩০টাৰো অধিক পুৰুষ মহিলাৰ হোলী গীতৰ দলে অংশ ল'লে। বৰপেটাৰ মুখ্য পথসমূহ পৰিভ্ৰমণৰ পিছত বৰপেটা প্ৰেছ ক্লাবৰ বাকৰিত সমদলৰ অন্ত পৰে, য'ত উপস্থিত থাকিল জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰৰ লগতে ধাৰাবাহিকৰ কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাও। খুবেই ভাল লাগিল আৰু এই বিষয়ে ইয়াৰ এই দৌল যাত্ৰাটোৰ কথা জানোৱেই, সৰুৰ পৰা শুনি আহিছোঁ, ভিডিঅ' দেখিছোঁ, কিন্তু মই অহা নাই। নাটক আদিত বৰপেটাৰ লগত জড়িত, কিন্তু হোলীৰ সময়ত মই অহা নাই। ভিতৰি ভাবিও আছিলোঁ যে কেতিয়াবা এইটো সুবিধা পালে মই আহিম, সেৱা এটা কৰিম। আজি এইটো ভগৱানে মিলালে। আজি হিতেশ দাক ধন্যবাদ দিব লাগিব, তেওঁ আমন্ত্ৰণ জনালে, মই আহিলোঁ। একদম বেলেগ অনুভূতি যিটো মই ক'ব বিচাৰিছোঁ, সেইটো আজি মই অসমীয়াত কথা পাতি আছোঁ। ইমান ডাঙৰ আয়োজন, অসমতে ইমান ডাঙৰ হোলী চেলিব্ৰেশ্যন হয় এইটো মই নাজানো। এতিয়া প্ৰথমবাৰ বৰপেটাত হোলী চেলিব্ৰেশ্যনৰ কাৰণে মই আহি আছোঁ, বহুত ভাল লাগিছে। দৌল উৎসৱৰ আজি গোন্ধ যাত্ৰা। গোসাঁইক মণিকূট গৃহৰ পৰা মঠৰ চোতাললৈ উলিয়াই অনা পৰ্ব। টুপৰ চোতালত মেজি প্ৰজ্বলন হ'ব। মেজিৰ চাৰিওফালে গোসাঁইক ৭ পাক পৰিক্ৰমা কৰোৱা হ'ব। গোসাঁইক যোগমোহন গৃহত স্থাপন কৰা হ'ব আৰু তাৰ পিছতে আতচবাজী প্ৰদৰ্শন আৰু ফানুচ উৰণ হ'ব। তাৰ পিছতেই যোগমোহন গৃহত গায়ন বায়নৰ বৰ ধেমালি হ'ব। কাইলৈ ভৰদৌল। শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ সাক্ষী হোৱাৰ বাবে বৰপেটা সত্ৰলৈ আহিছে সকলো। নানাৰঙী পোহৰৰ বন্যাত এক প্ৰকাৰ উজ্বলি উঠিছে বৰপেটা সত্ৰ। পূৰ্বৰ দৰেই আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে সত্ৰখন। বৰপেটা সত্ৰত এতিয়া বিৰদি বাট পাবলৈ নাই। য'তেই ভক্ত সমবেত হৈছে তাতেই আৰম্ভ হৈছে হোলী গীত। ব্যুৰ ৰিপৰ্ট DY365।